নমস্কাৰ। ভাবকচোন, এখন দেশ কিন্তু বিয়া, তালাক, সম্পত্তি ভাগ বতৰা, দত্তক লোৱা এইবোৰৰ বাবে ভিন্ন ভিন্ন ধৰ্মৰ বাবে ভিন্ন ভিন্ন আইন। হিন্দুৰ বাবে বেলেগ আইন, মুছলমানৰ বাবে বেলেগ আইন, খ্ৰীষ্টানৰ বাবে বেলেগ আইন। এতিয়া প্ৰশ্ন উঠে, এখন দেশত একে নাগৰিকৰ বাবে একে আইন নাথাকিব নেকি? এই বিতৰ্কৰ নামেই হ'ল ইউনিফৰ্ম চিভিল কোড বা UCC। আজিৰ ভিডিঅ'টোত আমি জানিম UCC আচলতে কি, ভাৰতত কিয় ইমান বিতৰ্ক, কোনে সমৰ্থন কৰে, কোনে বিৰোধিতা কৰে, সংবিধানত কি লিখা আছে আৰু UCC আনিলে সাধাৰণ মানুহৰ জীৱনত কি প্ৰভাৱ পৰিব। UCC মানেনো কি? ইউনিফৰ্ম চিভিল কোড মানে হৈছে দেশৰ সকলো নাগৰিকৰ বাবে একেই চিভিল ল প্ৰয়োগ কৰা, অৰ্থাৎ ধৰ্ম বেলেগ হ'লেও বিয়াৰ আইন, তালাক, সম্পত্তি, দত্তক, মেইনটেনেন্স এইবোৰৰ বাবে একেই আইন থাকিব। ই ক্ৰিমিনেল ল নহয়, কাৰণ ক্ৰিমিনেল ল ভাৰতত ইতিমধ্যে একেই আছে, যেনে চুৰি কৰা, মাৰ্ডাৰ কৰা, দগবাজি, ঠগাবাজি, সকলোৰে বাবে একে IPC বা BNS প্ৰযোজ্য। কিন্তু চিভিল লতে পাৰ্থক্য আছে। ভাৰতত বৰ্তমান ইয়াৰ অৱস্থা কি? এই মুহূৰ্তত ভাৰতৰ বিভিন্ন ধৰ্মৰ বাবে বিভিন্ন পাৰ্চনেল ল আছে, যেনে হিন্দু পাৰ্চনেল ল, মুছলিম পাৰ্চনেল ল, খ্ৰীষ্টান মেৰিজ এক্ট, পাৰ্চী ল। এই আইনসমূহ ধৰ্মীয় পৰম্পৰা আৰু সংস্কৃতিৰ ওপৰত ভিত্তি কৰি গঢ় লৈছে। উদাহৰণস্বৰূপে হিন্দু আইনত মনোগামী বাধ্যতামূলক, বহু বিবাহ নহব, কিন্তু মুছলমান পাৰ্চনেল লত কিছু বিশেষ চৰ্তত বহু বিবাহ অনুমতি আছে। আকৌ তালাকৰ নিয়মবোৰ ভিন্ন ভিন্ন। এই UCC আমি ক'ৰ পৰা আহিছে? UCC কথা ভাৰতীয় সংবিধানত উল্লেখ আছে। আৰ্টিকল 44 অফ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিত লেখা আছে, দ্য ষ্টেট শ্বেল এন্ডেভৰ টু চিকিউৰ ফৰ দ্য চিভিলিয়ানছ এ ইউনিফৰ্ম চিভিল কোড থ্ৰু আউট দ্য টেৰিটৰী অফ ইণ্ডিয়া। অৰ্থাৎ ৰাষ্ট্ৰই চেষ্টা কৰিব লাগে যাতে ইউনিফৰ্ম চিভিল কোড প্ৰয়োগ কৰিব লাগে, কিন্তু মনত ৰাখিব লাগিব ডাইৰেক্টিভ প্ৰিন্সিপলছ বাধ্যতামূলক নহয়। মানে চৰকাৰে ইচ্ছা কৰিলে আনিব পাৰে, কিন্তু নানিলেও আদালতে জোৰ কৰিব নোৱাৰে। ইতিহাসত কি আছে? UCC বিতৰ্ক নতুন নহয়, ই ব্ৰিটিছ পিৰিয়ডৰ পৰাই আৰম্ভ হৈছে। ব্ৰিটিছসকলে ক্ৰিমিনেল ল একেই কৰিছিল, কিন্তু পাৰ্চনেল ল ধৰ্মৰ অনুসৰি পৃথক ৰাখিছিল। স্বাধীনতাৰ পিছত ডক্টৰ BR আম্বেদকাৰে UCCৰ সমৰ্থন কৰিছিলে, কিন্তু সেই সময়ত বহু ধৰ্মীয় গোষ্ঠীৰ আপত্তিৰ বাবে সম্পূৰ্ণ UCC কাৰ্যকৰী নহল। তাৰপিছত হিন্দু কোড বিল আহিল, কিন্তু সকলো ধৰ্মৰ বাবে একেই আইন নহল। এতিয়া আমি আহিছো সুপ্ৰিম কোৰ্টে কি কৰে। 1985 চনৰ শাহবানু কেছে UCC পুনৰ বিতৰ্ক তীব্ৰ কৰি তোলে। শাহবানু নামৰ এগৰাকী মুছলমান মহিলাক স্বামীয়ে তালাক দিয়ে। তেওঁ মেইনটেনেন্স বিচাৰি আদালতত যায়, কিন্তু সুপ্ৰিম কোৰ্টে শাহবানুৰ পক্ষত ৰায় দিয়ে আৰু আদালতে কয় যে দেশত UCC প্ৰযোজ্য কৰিব লাগে। কিন্তু তাৰ পাছত ৰাজনৈতিক চাপৰ বাবে মুছলিম ওমেন এক্ট অনা হয়। এই ঘটনাই UCCৰ বিতৰ্কক অধিক ৰাজনৈতিক কৰি তোলে। ট্ৰিপল তালাককো নতুন বিতৰ্কলৈ লৈ আহে। 2017 চনত সুপ্ৰিম কোৰ্টে ট্ৰিপল তালাক অসাংবিধানিক ঘোষণা কৰে। তাৰ পিছত কেন্দ্ৰীয় চৰকাৰে ট্ৰিপল তালাক বেন আইন আনে। এই ঘটনাৰ পিছতে পুনৰ UCC আলোচনালৈ আহে। BJP আৰু বহু সংগঠনে কয় যে জেণ্ডাৰ ইকুৱেলিটিৰ বাবে UCC অত্যন্ত প্ৰয়োজন। UCC সমৰ্থনত কি কয়? UCC সমৰ্থনকাৰীসকলে কয় যে ই জেণ্ডাৰ ইকুৱেলিটি আনে। অনেক পাৰ্চনেল লৈ মহিলাসকলক সমান অধিকাৰ নাপায় বুলি অভিযোগ আছে। UCC আহিলে মহিলাসকলে সমান অধিকাৰ পাব। ওৱান নেশ্যন ওৱান ল সমৰ্থন কৰে। সমৰ্থনকাৰীসকলে কয় যে একেই দেশত ভিন্ন ভিন্ন আইন থাকিলে জাতীয় একতা ক্ষতিগ্ৰস্ত হয়। গতিকে আৰু কি আহে যে লিগেল কমপ্লেক্সিটি কমিব, যে বৰ্তমান বিভিন্ন পাৰ্চনেল লৰ বহু কনফিউজন দেখা যায়। গতিকে ইয়াৰ জটিলতাৰো আঁতৰ হ'ব। আৰু UCC বিৰোধীসকলে বিৰোধিতা কৰাসকলে কি কৰে, যে ৰিলিজিয়াছ ফ্ৰীডমৰ ওপৰত আঘাত আনিব, যে অনেক সংখ্যালঘু গোষ্ঠীৰ মতে পাৰ্চনেল লয় তেওঁলোকৰ ধৰ্মীয় অধিকাৰৰ অংশ। UCC সেই স্বাধীনতাৰ ভংগ কৰিব। কালচাৰেল ডাইভাৰ্চিটি আহিব। ভাৰত বহু সংস্কৃতি আৰু পৰম্পৰা দেশ। সকলো একেই আইনৰ ভিতৰত অনা কঠিন বুলি মত প্ৰকাশ কৰে, যে মেজৰিটিক ল চপাই দিয়াৰ ভয় কিছু লোকৰ আশংকা থাকিব পাৰে। যে UCC নামত হিন্দু লকে ইউনিফৰ্ম চিভিল ল হিচাপে চপাই দিব পাৰে। ট্ৰাইবেল কমিউনিটিসকলৰ চিন্তা আহিব যে উত্তৰ পূৰ্বাঞ্চলৰ বহু ট্ৰাইবেল কমিউনিটিৰ নিজস্ব কাষ্টমাৰী ল আছে, তেওঁলোকক আশংকা কৰিব পাৰে। যে ইয়াৰ আগতো আমি UCC দেখা পাওঁ যে গোৱা মডেলটো। এতিয়া আচৰিত কথা যে ভাৰতৰ ইতিমধ্যে এখন ৰাজ্যত UCC সঠিক ব্যৱস্থা আছে, সেইটো হৈছে গোৱা। গোৱাত পৰ্তুগীজ চিভিল কোড প্ৰযোজ্য। সকলো ধৰ্মৰ বাবে একেই ক্ষেত্ৰত একেই চিভিল ল আছে। সেয়েহে বহুতে কয় যে গোৱা হৈছে UCC মিনি মডেল। বৰ্তমান ৰাজনৈতিক পৰিস্থিতিত অধিক গৰম হৈ উঠিছে। সম্প্ৰতি সময়ত UCC পুনৰ গৰম হৈ উঠিছে। উত্তৰাখণ্ডত UCC বিল পাছ কৰিছে। কেন্দ্ৰীয় চৰকাৰে UCC বিষয়ত ইতিবাচক মনোভাৱ দেখুৱাইছে। ল কমিশ্যনে মনোভাৱ দেখুৱাইছে। UCC আনিলে আচলতে কি সলনি হ'ব? UCC আনিলে আচলতে
মেৰিজ ল একেই হ'ব, ডাইভাৰ্চ প্ৰচেছ একেই হ'ব, ইনহেৰিটেন্স ৰুলছ ইউনিফৰ্ম হ'ব, এডপশ্যন আইন একেই হ'ব, কিন্তু ই কেনেকৈ ইমপ্লিমেণ্ট হ'ব, কিমান এক্সেপশ্যন থাকিব, ট্ৰাইবেল এৰিয়াত কি হ'ব, এতিয়াও স্পষ্টতা নাই। ইউনিফৰ্ম চিভিল কোড কেৱল এটা আইন নহয়, ই ভাৰতৰ ধৰ্ম, সংবিধান, ৰাজনীতি, মহিলাৰ অধিকাৰ, সংস্কৃতি আৰু জাতীয় একতাৰ সৈতে জড়িত এক গভীৰ বিতৰ্ক। এক পক্ষই কয় UCC সমতাৰ পথ, আন পক্ষই কয় ই বৈচিত্ৰ্যৰ ওপৰত আঘাত। সেয়ে মূল প্ৰশ্নটো হৈছে সমতা আৰু বৈচিত্ৰ্য। এই দুয়োটাৰ মাজত ভাৰত কেনেকৈ সুষমতা ৰাখিব? আপোনালোকৰ মতে ভাৰতত UCC প্ৰযোজ্য হ'ব লাগে নে নালাগে? হ'লে ইয়াৰ ভাল হ'ব নে বেয়া হ'ব? কমেণ্টত নিজৰ মতামত লিখক আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।